আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হু ৱাজ দি ফাৰ্ষ্ট মোগল এম্পায়াৰ ইন ইণ্ডিয়া? এই প্ৰশ্নটো সুধিছে ভাৰতৰ প্ৰথম মোগল সম্ৰাট কোন আছিল? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, বাবৰ। ভাৰতৰ প্ৰথম মোগল সম্ৰাটজনৰ নাম হৈছে বাবৰ। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ চিটি ইন ইণ্ডিয়া ইজ নন এজ দি চিটি অফ ৱাৰ্ছ? এই প্ৰশ্নটো সুধিছে ভাৰতৰ কোনখন চহৰক যুদ্ধৰ চহৰ বুলি জনা যায়? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, পানিপত। ভাৰতৰ পানিপত নামৰ চহৰক যুদ্ধৰ চহৰ বুলি জনা যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ৱেৰ ইজ দি যন্তৰ মন্তৰ লোকেটেড ইন ইণ্ডিয়া? এই প্ৰশ্নটো সুধিছে ভাৰতত যন্তৰ মন্তৰ ক'ত অৱস্থিত? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, জয়পুৰ। ভাৰতত যন্তৰ মন্তৰ জয়পুৰত অৱস্থিত। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হু ৱাজ দি ফাৰ্ষ্ট ইণ্ডিয়ান চাইণ্টিষ্ট টু উইন এ নোবেল প্ৰাইজ? এই প্ৰশ্নটো সুধিছে নোবেল বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় বিজ্ঞানী কোন? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, চি ভি ৰামান। নোবেল বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় বিজ্ঞানীজনৰ নাম হৈছে চি ভি ৰামান। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ চিটি ইজ নন এজ দি চিটি অফ ৱাটাৰফলছ ইন ইণ্ডিয়া? এই প্ৰশ্নটো সুধিছে ভাৰতৰ কোনখন চহৰক জলপ্ৰপাতৰ চহৰ বুলি জনা যায়? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ৰাঞ্চি। ভাৰতৰ ৰাঞ্চি নামৰ চহৰক জলপ্ৰপাতৰ চহৰ বুলি জনা যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হু গিভ দি পপুলাৰ শ্লোগান জয় হিন্দ? এই প্ৰশ্নটো সুধিছে জনপ্ৰিয় শ্লোগান জয় হিন্দ কোনে দিছিলে? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, সুভাষ চন্দ্ৰ বসু। জনপ্ৰিয় শ্লোগান জয় হিন্দ সুভাষ চন্দ্ৰ বসুৱে দিছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। গেংটক ইজ দি কেপিটেল চিটি অফ হুইচ ইণ্ডিয়ান ষ্টেট? এই প্ৰশ্নটো সুধিছে ভাৰতীয় কোনখন ৰাজ্যৰ ৰাজধানী চহৰ গেংটক? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ছিকিম। ভাৰতীয় ছিকিম ৰাজ্যৰ ৰাজধানী চহৰ হৈছে গেংটক। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ ইজ দি মষ্ট পপুলেটেড ষ্টেট ইন ইণ্ডিয়া? এই প্ৰশ্নটো সুধিছে ভাৰতৰ সৰ্বাধিক জনবসতিপূৰ্ণ ৰাজ্য কোনখন? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, উত্তৰ প্ৰদেশ। ভাৰতৰ সৰ্বাধিক জনবসতিপূৰ্ণ ৰাজ্যখনৰ নাম হৈছে উত্তৰ প্ৰদেশ। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ ইজ দি হায়েষ্ট চিভিলিয়ান এৱাৰ্ড ইন ইণ্ডিয়া? এই প্ৰশ্নটোত সুধিছে ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা কোনটো? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ভাৰত ৰত্ন। ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটাটোৰ নাম হৈছে ভাৰত ৰত্ন বঁটা। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। দি গ্ৰেট স্তূপ অফ ঝান্সী ইজ লোকেটেড ইন হুইচ ষ্টেট অফ ইণ্ডিয়া? এই প্ৰশ্নটোত সুধিছে ঝান্সীৰ মহান স্তূপ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, মধ্যপ্ৰদেশ। ঝান্সীৰ মহান স্তূপ ভাৰতৰ মধ্যপ্ৰদেশ ৰাজ্যত অৱস্থিত।